ইতিমধ্যে আপোনালোকে গম পাইছে অহা 15 ছেপ্টেম্বৰ তাৰিখে আমি আচলতে মিষ্টাৰ আছাম আৰু মিছেছ আছাম বুলি যিটো আচলতে এনপিচিৰ উদ্যোগত আমাৰ বডি বিল্ডিং কম্পিটিশ্যনটো আমি পাতিবলৈ লৈছো আৰু ইয়াৰ এই অনুষ্ঠানটো আয়োজন কৰাৰ মূল উদ্দেশ্যটোৱে হৈছে যে অলিম্পিকৰ সমপৰ্যায়ৰ এটা বডি বিল্ডিং মানে গেম আছে যিটো আমি মিষ্টাৰ অলিম্পিয়া বুলি কওঁ আৰু এই মিষ্টাৰ অলিম্পিয়াৰ বাবে এই খেলটোৰ জৰিয়তে এই ইভেন্টটোৰ জৰিয়তে এটা প্ৰস্তুতি পৰ্ব চলোৱা হয় এই ইভেন্টত যিটো ইভেন্ট অহা 15 ছেপ্টেম্বৰ তাৰিখে আমি কৰিবলৈ লৈছো ইয়াত অসমৰ লগতে কেইবাখনো বহিৰাজ্যৰ কেইবাখনৰ পৰা কি কৰিব খেলুৱৈবিলাক ইয়ালৈ আহিব পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু মূল উদ্দেশ্যটো হৈছে যুৱ সমাজক ডেকা শক্তি কেনেধৰণে আচলতে ড্ৰাগছ মুক্ত কৰি শৰীৰ চৰ্চাৰ মাজেদি আচলতে আমি এখন সুস্থ আৰু সবল সমাজ আচলতে নিৰ্মাণ কৰিব পাৰো আৰু এটা কথা আমি দেখিবলৈ পাওঁ যে অসমৰ প্ৰেক্ষাপটত যি ধৰণে আচলতে শৰীৰ চৰ্চাটোক লৈ বডি বিল্ডিঙে হওক বা মেন ফিজিক্সে হওক এইবিলাক যি ধৰণে আচলতে চৰ্চা হ'ব লাগে হোৱা নাই এতিয়া আমাৰ ইয়াত মহিলা কেটেগৰীও আছে বহু সংখ্যক মহিলাইও আচলতে মিছেছ যিটো আচলতে আছামৰ কাৰণে এই ইভেন্টত তেওঁলোকে কি কৰিব অৱতীৰ্ণ হ'ব গতিকে কেনেধৰণে আচলতে আমি পুৰুষ আৰু মহিলাসকলক এই শৰীৰ চৰ্চাৰ কাৰণে আচলতে উৎসাহিত কৰিব পাৰোঁ তাৰ কাৰণে ইভেন্টৰ জৰিয়তে এটা বাতাবৰণ তৈয়াৰ কৰিবলৈ চেষ্টা কৰা হ'ব আৰু আমাৰ লগত যিহেতু সভাপতি হিচাপে মিষ্টাৰ কুলাপ্ৰাভা আছে তেওঁ আচলতে মিষ্টাৰ ইণ্ডিয়া মিষ্টাৰ ইউনিভাৰ্চ হৈ শৰীৰ চৰ্চাৰ মাধ্যমেদি বিশ্বত বিভিন্ন ঠাইত আচলতে তেওঁ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে কিন্তু তেওঁ ইমানখিনি কৰাৰ পিছতো আমি যি ধৰণে আচলতে তেখেতকে হওক বা শৰীৰ চৰ্চা কৰা যিসকল ব্যক্তি অসমত আছে তেওঁলোকক যি ধৰণে আচলতে পৰিকাঠামটো ৰেডি কৰি দিব লাগে কৰি দিব পৰা নাই আমি চেষ্টা কৰিছো আশা কৰিছো আহিবলগীয়া এই যিটো আমাৰ আচলতে এই ইভেন্টৰ জৰিয়তে ভৱিষ্যতে অসমত যাতে ইয়াতকৈ ভাল বাতাবৰণ আৰু পৰিৱেশ আমি শৰীৰ চৰ্চাবিদসকলৰ কাৰণে দিব পাৰো তাৰ কাৰণে এই ইভেন্টৰ জৰিয়তে আমি এক প্ৰচাৰ আৰু প্ৰয়াস কৰিবলৈ যত্ন কৰিম জনাইছো গোটেই অসমবাসীক আমি জনাব পাই সুখী হৈছো যে আন কেইবছৰৰ দৰে এইবাৰো আমি ছেকেণ্ড সিৰিজ এনপিচি মিষ্টাৰ এণ্ড মিছ আছাম 2024 অৰ্গেনাইজ কৰিব ওলাইছো আৰু ভেনিউ হ'ব আমাৰ মালিগাঁও হিতেশ্বৰ শইকীয়া অডিটৰিয়াম পৰিপাৰা ইয়াতে মানে এইটো একচুৱেলি কোৱালিফায়াৰ গেম হয় এমেচাৰ অলিম্পিয়াৰ কাৰণে যিটো মানে মুম্বাইত অনুষ্ঠিত হ'ব ডিচেম্বৰ 21st আৰু 22nd সো এইটো গেমটো যদিও আমাৰ ষ্টেট লেভেলৰ কম্পিটিশ্যন তথাপিও মানে এইটো এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব বিকজ যিবিলাক ইণ্টাৰনেশ্যনেল এথলিট যিবিলাকে এমেচাৰ অলিম্পিয়া খেলিম বুলি প্ৰিপেয়াৰ হৈ আছে আৰু যিবিলাকৰ ষ্টেটত মানে ষ্টেট চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰা হোৱা নাই সিহঁতে ইয়াতে কোৱালিফাই হ'বৰ কাৰণে আহিব সো এইটো মানে এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ গেম হ'ব সো আমি অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছো খেলখনত যাতে সকলোৱে আহে প্লেয়াৰবিলাকক যাতে উৎসাহ দিয়ে লগতে আমি যাতে এটা ভাল মেছেজ সমাজলৈকে পঠাব পাৰোঁ যিবিলাক আমাৰ টিনেজাৰ্ছ আছে আপোনালোকে জানে টিনেজাৰ্ছবিলাক বহুত বিপথে গৈ আছে সো খেলাৰ যোগেদি আমি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ 15 ছেপ্টেম্বৰ মালিগাঁও বৰিপাৰা হিতেশ্বৰ শইকীয়া অডিটৰিয়াম ইয়াতে অসমৰ খেলুৱৈ থাকিব যিবিলাক আমাৰ কিছুমান বিগিনাৰ্ছো থাকিব কিছুমান যিবিলাক প্ৰফেচনেলছ আছে সেইবিলাকো থাকিব আৰু মানে এইটো এনপিচিৰ আণ্ডাৰত আমি পাতিম আৰু এনপিচি ৱৰ্ল্ড ৱাইড আছাম বুলি আমাৰ ফেডাৰেশ্যন এটা আছে অসমত সো আমি গোটেই অফিচিয়েলছখিনি আমি তাতে জড়িত হৈ আছোঁ এনপিচি ৱৰ্ল্ড ৱাইড আছামৰ আচলতে এইটো ফাৰ্ষ্ট ষ্টেপ হয় মিষ্টাৰ অলিম্পিয়ালৈকে সো মিষ্টাৰ অলিম্পিয়া যদি কোনোবাই খেলা যদি টাৰ্গেট থাকে তেতিয়াহ'লে ইয়াৰ থ্ৰুদি মানে যাব লাগিব আৰু আপোনালোকে জানে আমাৰ বডি বিল্ডিংটো যিহেতু অলিম্পিক্সত নাই তো অলিম্পিক ষ্টেণ্ডাৰ্ডৰ মানে এটা আমাৰ গেম আছে যিটো টপ লেভেলৰ গেম সেইটো হৈছে মিষ্টাৰ অলিম্পিয়া আৰু মিষ্টাৰ অলিম্পিয়া খেলিব লাগিলে এনপিচিৰ যিকোনো ষ্টেট গেম খেলিবই লাগিব সেইটো মানে ফাৰ্ষ্ট ষ্টেপ হয় ইয়াৰ পিছত তেওঁ নেশ্যনেল খেলিব তাৰপিছত প্ৰ' কাৰ্ডৰ কাৰণে খেলিব আৰু যদি প্ৰ' কাৰ্ডৰ কাৰণে খেলাৰ পিছত প্ৰ' হোৱাৰ পিছত তেওঁ যদি কোৱালিফাই হয় তেতিয়াহ'লে মিষ্টাৰ অলিম্পিয়া খেলিব লাগিব আৰু বেলেগ বেলেগ ইভেণ্ট আছে যেনেকৈ ধৰক আপোনাৰ ষ্টাৰ কেটেগৰী আছে অলপ বয়সস্থবিলাকৰ কাৰণে মাষ্টাৰ্ছ কেটেগৰী আছে অলপ কম ছেকশ্যনৰ ল'ৰাখিনিৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে জুনিয়ৰ আছে তাৰপিছত যিবিলাক মানে আপাৰ বডি খালি শ্ব' কৰে তেতিয়া সেইটো মেন্স ফিজিক আছে ক্লাছিক ফিজিক আছে বডি বিল্ডিং আছে নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z